তোমাৰ বেমাৰ হৈছে না বুখাৰ হৈছে না মানে ও কি হৈছে এজনী কিবা এটা হল দে এজনী কিবা এটা হল ইয় ডাঙিবই নোৱাৰিছো ছোৱালীজনী কি হল মোৰ ছোৱালীজনী কি হৈছে জানো কি হৈছে মোৰ ঘৰ পটককে পৰি গল ছোৱালীজনী বলক হস্পিটাললৈ লৈ যাওঁ গো বলক হস্পিটাললৈ লৈ যাওঁ না বাইদেউ আছা বাইদেউ চক ছোৱালীজনী কি হৈছে ৰাস্তাত আহি থাকোতে এজনী কমজোৰি আছে দে এজনী ৰক্তহীনতা ভুগি আছে এজনী হস্পিটাললৈ নিব লাগিব কিয় বাইদেউ এজনী ৰক্তহীনতা ভুগি আছে এজনী ব্লাডটো কম আছে হয় নেকি আমি আকৌ নেজানোৱে নহয় খোৱা বোৱাবোৰ সদায় ঠিকে দিওঁ দেখোন ছোৱালীজনী অৱশ্যে শাক পাচলিবোৰ খাবলৈ অকণমান টান পায় সেইবিলাকেৰে খাব লাগে এতিয়া আমি ডাক্তৰ ওচৰলৈ নিব লাগিব ন বাইদেউ ঠিক আছে আমি ডাক্তৰ ওচৰলৈ যাওঁ ব'লা কিশোৰীগৰাকী স্কুললৈ আহি থাকোঁতে মূৰ ঘূৰাই পেলাই ৰাস্তাত পৰি গৈছিলে আৰু আমি তেওঁৰ মাকে আৰু লগ লাগি পেলাই হস্পিটেললৈ লৈ গ'লোঁ আশা বাইদেউৰ সহযোগত আৰু তাই ডক্টৰে চাই পেলাই এনিমিয়া হৈছে বুলি কৈছে এনিমিয়া মানে তাই ৰক্তহীনতাত ভুগিছে তাই দেহাত মানে তেজ কম আছে গতিকে লৈ আমি তাইক ঘৰুৱাভাৱে চিকিৎসকে যতন কৰিবৰ কাৰণে ক'লে আৰু এনিমিয়া হ'লে মানে আমাৰ যিখিনি আমি ঘৰুৱাভাৱে পোৱা শাক পাচলি ফল মূল এইখিনি খাবৰ কাৰণে মানে মাকক পৰামৰ্শ দিলে আৰু তাই শাক পাচলি ফল মূল এইবিলাক খোৱাত অকণমান যতন কৰিব কাৰণে যাতে মানে তেজটো তাই মানে অকণমান বাঢ়ে বাইদেউ এইবোৰ আকৌ আমাৰ ঘৰতে ঢেৰ আছে নহয় বনালেও নেখায় তিতা লাগিছে বুলি কয় এইটো গোন্ধাইছে বুলি কয় নেখায় আৰু কলডিলটো আৰু কেলে বনাইছ বুলি গালিহে দিয়ে আৰু নেখায় নহয় এতিয়া কেনেকৈ যে খুৱাব লাগিব তুমি যে আজিৰ পৰা এইবিলাক শাক পাচলি খাব লাগিব গম পাইছানে তোমাৰ তেজ নোহোৱাৰ কাৰণে তুমি এনিমিয়াত ভুগিছে বুলি কৈছে আশা বাইদেউ কৈছে সকলোৱে কৈছে সেইকাৰণে তোমাৰ আজি এই অৱস্থা হৈছে মূৰ ঘূৰাই পৰি গৈছা গতিকে তুমি এই শাক পাচলিখিনি দেখিছানে আমাৰ ঘৰত আছে নহয় হয় নাই
তুমি নোখোৱা যে বনালে মানে বেয়া লাগিছে বুলি এইখিনি আমি আজিৰ পৰা ধুনীয়াকৈ বনাই দিম, খাবা দেই। শুনিছানে তোমাক মায়ে কি ক'লে? তোমাৰ পঢ়াত কেতিয়াবা মন নবহে হয়নে? হয় নাই বাৰু? তুমি পঢ়াটো মন নকৰা আৰু কেতিয়াবা মূৰ বিষাই বুলি কোৱা হয়নে মাক? হয়নে? কোৱা কি কাৰণে হৈছে? ছাৰে ক'লে নহয়, ডক্টৰ ছাৰে ক'লে নাই তোমাক? আমি তেজৰ কাৰণে কি বস্তু খাব লাগে? আমি তেজত হিমগ্ল'বিনৰ পৰিমাণটো বঢ়াব লাগিব। কেনেকৈ বঢ়াম আমি ঘৰতে পোৱা শাক পাচলি, আমাৰ বাৰীতে এইবিলাক শাক পাচলি পাওঁ, সেই শাক পাচলিখিনি আমি খাব লাগিব আৰু আমি সময়মতে আমাৰ আহাৰ খাব লাগিব। গম পাইছানে? আহাৰ ভালকৈ খাবা, সেউজীয়া শাক পাচলি যাতে আমাৰ খাদ্যত থাকে সেইটোৰ প্ৰতি মন কৰিবা, তেতিয়াই আমাৰ মাজত থকা ৰক্তহীনতা আমি দূৰ কৰিব পাৰিম। গম পাইছানে? আৰু ৰক্তহীনতাত ভুগিলে আমি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিম আৰু দুৰ্বল হ'লে তোমালোকে এজন ভাল শিশু হিচাপে গঢ় লৈ উঠিব নোৱাৰিবা। তোমালোকে সুস্থ হ'ব লাগিব, সুস্থ হ'লেহে নিজে ভালদৰে পঢ়া শুনা কৰি আগবাঢ়িব লাগিব আৰু এখন সুস্থ সমাজ গঠন কৰিব লাগিব। হয়নে? তেতিয়াৰ পৰা আমি সকলোৱে ঐক্যবদ্ধ হওঁ। আজিৰ পৰাই আমি আমাৰ থলুৱাভাৱে পোৱা শাক পাচলি, ফল মূল আৰু আমাৰ থলুৱাভাৱে পোৱা যিখিনি আমি আহাৰত আমি সকলো ফল মূল আৰু শাক পাচলি পাওঁ, সকলো খাই আমি নিজকে ৰক্তহীনতা নামৰ এটা ডাঙৰ ব্যাধিৰ পৰা আমি সকলো মুক্ত হওঁ আৰু পুষ্টিহীনতাৰ পৰা পুষ্টিহীনতা যাতে আমাৰ কোনো বিষয়ে বুজিব নোৱাৰে তাৰ প্ৰতি আমি সজাগ হওঁ আৰু সকলোৱে পুষ্টিহীনতা দূৰ কৰিবলৈ ইয়াতে আমি সংকল্পবদ্ধ হওঁ। ৰক্তহীনতা দূৰ কৰক, পুষ্টিহীনতা দূৰ কৰক, ৰাষ্ট্ৰীয় পুষ্টি মাহ সফল কৰক, আমি সকলোৱে পুষ্টিহীনতা আৰু ৰক্তহীনতা মুক্ত এখন সমাজ গঠন কৰোঁ। ধন্যবাদ। 7টা গোট আছে। প্ৰথম গোটত আমাৰ শস্যজাতীয়, বীজজাতীয়, কন্দজাতীয় যেনে চাউল, আটা, আলু, চিৰা, মুড়ি ইত্যাদি পৰে। কিন্তু আমি তাৰে ভিতৰত চাউল আৰু চুজি বা আলু আমি তিনিবিধে প্ৰদৰ্শন কৰিছোঁ। যিহেতু আমি খাওঁ যে শস্যজাতীয় খাদ্যৰ পৰা আমি কি পাওঁ? শস্যজাতীয় খাদ্যৰ পৰা আমি কাৰ্বহাইড্ৰেট পাওঁ, যিটোৱে আমাৰ শক্তি গঠনত সহায় কৰে। গতিকে আমি সেই খাদ্যসমূহ খাব লাগে। তাৰপিছতে আমাৰ খাদ্যৰ দ্বিতীয় গোটটো হ'ল মাহজাতীয় খাদ্য। আমি যিকোনো মাহজাতীয় খাদ্যৰ ভিতৰত আমি দাইল, সকলো প্ৰকাৰৰ দাইল আমি পাওঁ। গতিকে সকলো প্ৰকাৰৰ মাহজাতীয় খাদ্য হ'ল আমি খাদ্যৰ দ্বিতীয় গোটৰ অন্তৰ্ভুক্ত। তাৰপাছতে আমি খাদ্যৰ তৃতীয় গোটটো হ'ল ভিটামিন এযুক্ত ফল মূল আৰু শাক পাচলি। এই ভিটামিন এযুক্ত ফল মূলত আমি কি পাওঁ? আমি পকিলে ৰঙা বা হালধীয়া বৰণ কৰা যিখিনি ফল মূল আৰু শাক পাচলিৰ ভিতৰত আমি ৰঙালাও আমি দেখাত হালধীয়া হৈছেনে? বা আমি ৰঙালাও, বিট, গাজৰ এনেকুৱা ধৰণৰ আমি খাদ্য আমি ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। যিকোনো ধৰণৰ পকা ফল, আমি সেই পকা ফলৰ পৰা আমি ভিটামিন এ পাওঁ আৰু ভিটামিন এৰ পৰা আমি কি পাওঁ? আমাৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়। লগতে আমাৰ ভিটামিন হিচাপে আমি সেইটাক আমি ল'ব পাৰোঁ। গতিকে এই তৃতীয় গোটৰ খাদ্যবিধ আমাৰ কাৰণে উপকাৰী। তাৰপাছতে খাদ্যৰ 4 নম্বৰটো গোট হ'ল অন্যান্য ফল মূল আৰু শাক পাচলি। আমাৰ অন্যান্য সকলো ফল মূল আমি দেখালোঁ ভিটামিন এযুক্ত হালধীয়া বা পকা ফল মূল, কিন্তু তাৰ বাদে আমি সকলো ফল মূল আৰু শাক পাচলি খাদ্য গোটৰ 4ৰ্থ গোটত অন্তৰ্ভুক্ত হয়। গতিকে এই খাদ্যসমূহ আমি আমাৰ খাদ্যত ৰাখিব লাগে আৰু সকলো ধৰণৰ শাক পাচলি পৰা আমি প্ৰচুৰ পৰিমাণে আইৰণ, ভিটামিন, কেলছিয়াম আদি পাওঁ, যিটোৱে আমাৰ শৰীৰৰ পুষ্টি সাধনত সহায় কৰে। তাৰপিছতে 5 নম্বৰ খাদ্যটো হ'ল গাখীৰ বা গাখীৰৰ পৰা উৎপাদিত সকলো দ্ৰব্য। আমি ইয়াত কেৱল গাখীৰটোহে প্ৰদৰ্শন কৰিছোঁ, কিন্তু গাখীৰৰ বাদে আমি কি পাওঁ? গাখীৰৰ পৰা বনোৱা ঘিউ, মানে মাখন, সেইবিলাক আমি পনীৰ আমি গাখীৰৰ পৰা বনাব পাৰোঁ। গতিকে সেই গাখীৰৰ পৰা বনোৱা যিকোনো খাদ্যই হ'ল এই 5 নম্বৰ খাদ্য গোটৰ অন্তৰ্ভুক্ত। আৰু 6 নম্বৰ খাদ্যটো হ'ল মাছ আৰু মাংস। মাছ আৰু মাংস আমাৰ প্ৰতিদিনে আহাৰত থাকিব লাগে। আৰু 7 নম্বৰ খাদ্যগোটটো কণীক এটা খাদ্যগোট হিচাপে ধৰা হৈছে। গতিকে এই খাদ্যগোটটো আমাৰ আহাৰত অন্তৰ্ভুক্ত হ'ব লাগে। আমি যে এসাঁজ আহাৰ খাওঁ, সেই আহাৰ সাজত আমাৰ এই 7টা গোটৰ 4টা গোট অন্তত থাকিব লাগে। তেতিয়াহে আমাৰ সেই আহাৰ সাজ সুষম আহাৰ হিচাপে আমি ধৰিব পাৰোঁ। আৰু সুষম আহাৰ খালেহে আমাৰ
পুষ্টি হ'ব মানে কি আমাৰ শৰীৰৰ প্ৰতিটো অংগৰ বিকাশ হ'ব হয়নে বিকাশ হ'ব যাতে সুস্থভাৱে আমি জীয়াই থাকিবলৈ হ'লে আমি সুষম আহাৰ খোৱাটো প্ৰয়োজন আমি খাদ্য আমি ভাত খাওঁৱেই ন ভাতৰ লগত আমি কি খাওঁ দালি খাওঁ আমি দালি দেখাইছোঁ দ্বিতীয় খাদ্যৰ ভিতৰত শাক পাচলি আমি যিকোনো শাক পাচলি আমি খাব পাৰিম খাব লাগে তাৰোপৰি গাখীৰৰ পৰা উৎপাদিত খাদ্য আমাৰ দিনটোৰ ভিতৰত খাদ্য হিচাপত আমাৰ থাকিব লাগে তাৰোপৰি মাছ মাংস আৰু কণী সেইকেইটা খাদ্যটো আমাৰ অধিকাংশ আহাৰ থাকিব লাগে গতিকে কমেও 4টা খাদ্য গোট যাতে আমাৰ আহাৰত থাকে সেই কথাটোৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে দেই আৰু তাৰপিছতে আমি বিভিন্ন ধৰণৰ শাক পাচলি আৰু ফল মূল আৰু আমাৰ যিখিনিৰ পৰা আমি পুষ্টিদায়ক আমি খাদ্য ইয়াত প্ৰস্তুত কৰা হৈছে এইখিনিৰ পৰা আমি সকলোখিনিৰ পৰাই আমি পুষ্টি আহৰণ কৰিব পাৰোঁ শৰীৰে পুষ্টি আহৰণ কৰিব পৰা সকলো ধৰণৰ শাক পাচলি খাদ্য আমি খালেহে আমি সুষম আহাৰ হিচাপে পিছলৈ ল'ম আৰু আমাৰ শৰীৰৰ বিকাশ সাধন হ'ব আৰু পুষ্টি সাধন হ'ব ক'লো নহয় আমি কি পাওঁ চাওকচোন এতিয়া মধুৰি যে দেখাইছোঁ মধুৰিটোৰ পৰা আমি কি পাওঁ আপোনালোকে জানেনে কোনোবাই মধুৰিৰ পৰা কি পাওঁ কৈ দিয়াচোন মা কি পাওঁ পকা ফলত কি পাওঁ কি পালোঁ পকা ফলত ভিটামিন এ পালোঁ হয় প্ৰতিবিধ ইয়াত মধুৰিত আমি প্ৰচুৰ পৰিমাণে আইৰণ আৰু কেলছিয়াম আছে এই যে সেউজীয়া শাক আইৰণ আৰু কেলছিয়াম মই আইৰণ আৰু কেলছিয়ামৰ কথা কিয় ক'লোঁ কি হয় আমি অলপ আগতে কৈ আহিলোঁ যে আইৰণ খালে আমাৰ কি হয় আইৰণযুক্ত আহাৰ খালে কি হয় আমি ৰক্তহীনতাৰ পৰা দূৰ কৰিব পাৰোঁ ৰক্তহীনতা মানে কি তেজত থকা হিমগ্লবিনৰ পৰিমাণ কমি যোৱা আৰু সেই কমি যাবৰ কাৰণে আমি আইৰণযুক্ত খাদ্য খাব লাগে গতিকে আমি আপোনালোকক এইখিনি খাদ্য প্ৰদৰ্শনৰ দ্বাৰা এটাই কৈছোঁ যাতে আমি সমাজৰ পৰা আমাৰ নিজৰ পৰা ৰক্তহীনতা দূৰ কৰিলে আমি সমাজৰ ৰক্তহীনতা মুক্ত কৰিব পাৰিম ন গতিকে এই খাদ্য কেনেকৈ সাঁতুৰিব লাগে চাই ল'ব দেই দেখিছে বাইদেউ ক'ব লাগিব কথাখিনি ক'ব লাগিব Thank you.